যেহেতু আমাৰ আঠাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যেহেতু ছাত্ৰৰ অতি দুখজনক বিষয় পৃথিৱী পাণ্ডৱ আমাৰ মাজৰ পৰা হেৰাই গৈছে। আমি তেখেতৰ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদন কৰিছোঁ। তেখেতৰ বিদেশী আত্মাও সদগতি কামনা কৰিছোঁ। এজন সৎ সাহসী অসম আৰক্ষী এজন দক্ষত থকা কনিষ্ঠ বল আমাৰ মাজৰ পৰা হেৰাই গৈছে। তেখেত ডিমৌ হেণ্ডবল ক্লাবৰো অতি ঘনিষ্ঠ হিচাপে খেলুৱৈ হিচাপে তেখেতে পৰিচিত আছিলে। ডিমৌ হেণ্ডবল ক্লাবৰ সেইজন ব্যক্তি আমাৰ মাজৰ পৰা আঠাবাৰীৰ পৰা হেৰাই গৈছে। আমি দুখ পাইছোঁ। কিন্তু এনেকুৱাবিলাক ঘটনা আমাৰ প্ৰায় আঠাবাৰীত এনেকুৱা এটা হৈছে, আগতেও এনেকুৱা এটা ঘটিছে। কিন্তু মই অসম আৰক্ষীক 2 হাত জোৰা আহ্বান কৰিছোঁ। মই যিহেতু তেখেতে য'ত কৰ্মৰত হৈ আছিল সেই কৰ্মৰত মই আৰক্ষী অধীক্ষক জিলা উপায়ুক্তকো মই হাতযোৰ কৰিছোঁ। তেখেতৰ পৰিয়ালৰ আজি মই তেখেতৰ বাসগৃহতে আছোঁ। বাসগৃহৰ পৰা হাতযোৰ কৰিছোঁ যে পৃথিৱী পাণ্ডৱৰ তদন্তটো এক সুন্দৰভাৱে হ'ব লাগে আৰু এইটো কোনো প্ৰক্ৰিয়াকে লেহেমীয়া গতি হ'ব নালাগে। এক কুইক হিচাপে তেওঁৰ নাম পৃথিৱী পাণ্ডৱ। তেওঁ মোৰ দাদা আছিলে। একোতো গম নাপাওঁ, কিন্তু 4টা বজাত ফোন আহিছিলে আৰু তাৰ ভাইটিয়ে মানে দাদাৰ খোলালিটোৱে ভাইটিক ফোন কৰিলে যে কৈছে দাদা ছুইচাইড কৰিলে। ইমানেহে শুনিলোঁ আৰু একো কথা গম নাপাওঁ। সোণাৰীত চাকৰি কৰিছিলে। হ'ব তোমাৰ 5-6 বছৰ হ'ব আৰু চাকৰি কৰা। ল'ৰা আছে, এবছৰ হোৱা নাই, 8 মাহমান হৈছে চাগে। আছাম পুলিচত। খবৰ আজি ৰাতিপুৱা 4টাত পাইছোঁ আৰু। পৃথিৱী পাণ্ডৱ ঘটনাটো তেতিয়া ক'ব নোৱাৰোঁ। ৰাতিপুৱা মই তাৰ খুৰালৈকে ফোন কৰিছিলে, তেতিয়া বোলে এনেকৈ হৈছে বোলে। তেতিয়া মানে ল'ৰাকেইটা চব গৈছে তাত। এতিয়াও তাহাঁতৰ মানে থানাতে আছে বোলে। তাহাঁতৰ মানে এই খোলালি আৰু তাৰ মামাহে গৈছে বোলে আৰু গুচি আহিলে বুলি কৈছে। এটা ল'ৰাকে ফোন কৰিছিলোঁ মই পুলিচত। সোণাৰী। ৰুমতে আছিলে। তাৰ ফেমিলি আছিলে, ল'ৰাটো আছিল, তাৰ বাচ্ছা আছে, তাৰ খোলালি আছিলে নেকি লগত। আমাকতো এনে মাইকী মানুহজনো এতিয়ালৈকে যোৱা নাই থানালৈকে সোধ-পোছ কৰিবৰ কাৰণে। আমাৰ তাৰ ভিতৰতে ডাউটটো লাগিছে। পুলিচ কোৱা মতে পুলিচেও কৈছে যে কাৰোবাৰ ডাউট আছে কওক। সেইটো হৈছে ন, সেইটো আমিতো গম নাপাওঁ তাতে ভিতৰত কি আছিলে। তাতে ৰুমত আছিলে। মা দেউতাত আমি ইয়াতেই থাকোঁ, ভাইকেইটাও ইয়াতেই থাকে। তাৰমানে 16 বছৰ 16 চনত পাইছিলে। তাৰপৰা তাতে প্ৰথমতে আকৌ মৰাণৰ পষ্টিং হৈছিল। মৰাণৰ পৰা তাত লৈ গ'ল। তাত আমাৰ পৃথিৱী পাণ্ডৱত আৰু তেওঁ মোৰ জুনিয়ৰ আছিলে। আৰু দুখ প্ৰকাশ কৰিছোঁ যে তেওঁ আজি আমাৰ মাজত নাই। যিহেতু এজন ভাল সুদক্ষ খেলুৱৈ আছিলে, বৰ চিনচিয়াৰ এজন খেলুৱৈ আছিলে। তেওঁ এই আত্মহত্যা কৰিব বুলি আমি বিশ্বাস নকৰোঁ বা আমাৰ বিশ্বাস নাই। যিহেতু কিবা এটা গাফিলতি হৈছে, কিবা এটা হৈছে, সেয়ে আমি ভাবিছোঁ আৰক্ষী বিষয়াক যে তেওঁৰ তদন্ত হ'ব লাগে। কাৰণ যিহেতু আমাৰ মাজত দুজনকৈ খেলুৱৈ আমাৰ